Hello students, তো যিসকল ছাত্ৰ ছাত্ৰী HS 2026 দিবলৈ গৈ আছে তেওঁলোকৰ বাবে আছে এটা বেয়া খবৰ। বেয়া খবৰটো হৈছে যে আমাৰ যোনটো পাছিং মাৰ্কছ আছিল আগতে দেখিছা স্ক্ৰিনত 100ৰ ভিতৰত 30 পালেই হয়, 100ৰ ভিতৰত 30 পালেই হয়, কিন্তু এটা চেঞ্জ হৈছে। এবাৰ পৰা কি হ'ব সেই ৰুলটো চেঞ্জ কৰা হৈছে। কি ৰুল হৈছে সেইখিনি আমি ডিসকাস কৰিম। আৰু এটা কথা মানে বেয়া লাগে যে এইটো বেটছৰ লগতে কিন্তু বহুতবাৰ তেনেকুৱা হৈছে। তেওঁলোকৰ বাৰতে মেট্ৰিকত MCQ দিয়ে 50%, তেওঁলোকৰ বাৰতে আকৌ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰটো MCQ দিয়ে, আকৌ এক্সামও কেনসেল হয়। আকৌ এবাৰ নতুন নিয়ম হৈছে যে তেওঁলোকৰ কি হ'ব পাছিং মাৰ্কছটো কি কৰা হ'ব খলাই দিয়া হ'ব। তো কেনে ধৰণৰ পাছিং মাৰ্কছ হ'ব এতিয়া সেইখিনি আমি ডিসকাস কৰিম। তেন্তে হা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো স্ক্ৰিনত মই অলৰেডি দেখাইছোঁ তোমালোকক যে আমি আগতে কিমান পাব লাগিছিলে 100ৰ ভিতৰত 30, আকৌ যদিহে 70 মাৰ্কছৰ যদি থাকিলে হয় মানে যোনবিলাক পেপাৰ আছিলে তাত পাব লাগিছিল 21, 80 থকাবিলাক হয়তো 24 পাব লাগিছিল। তো তেনেধৰণে মানে 30% পালে আমাৰ পাছিং মাৰ্কছ থাকে আৰু পাছ হৈ যাওঁ আমি 30% পালে। তো বেয়া খবৰটো এইটো দেখিছা স্ক্ৰিনত কি লিখিছে চোৱা, পাছিং ক্ৰাইটেৰিয়া পাছ মাৰ্কছ ফৰ HS ফাইনেল ইয়াৰ এক্সামিনেশ্যন, the minimum pass marks is 33% of the total marks for all subjects. এতিয়া আগতে এতিয়ালৈকে লাষ্ট ইয়াৰ লৈকে আমাৰ কিমান আছিলে 30% আছিলে, 100ৰ ভিতৰত 30 পালে আমি পাছ হৈ যাওঁ। কিন্তু এতিয়াৰ পৰা কিমান লাগিব 100ৰ ভিতৰত 33 পাব লাগিব, 3 মাৰ্কছ এটা বেছিকৈ পাব লাগিব। আৰু কি লিখিছে চোৱা, for a subject having practical project parts the minimum pass mark shall be 33% of the marks allocated to the theory part and 33% of the marks allocated to the practical project part. এতিয়া বুজিবলগীয়া আছে যে যদিহে তোমালোকৰ প্ৰেক্টিকেল আছে এইটো সাবজেক্টত, যেনে ধৰা মই ফিজিক্সতে ধৰিছোঁ, তো ফিজিক্সত 70 মাৰ্কছৰ থিয়ৰী আহে আৰু 30 মাৰ্কছৰ আমাৰ প্ৰেক্টিকেল আহে। তো তেনে ক্ষেত্ৰত কি হ'ব 70 33% পাব লাগিব। 70 33% কিমান হয় আমি ডিসকাস কৰিম বাৰু পিছত। আৰু এইপিনে 30 যোনটো আছে প্ৰেক্টিকেল যোনটো মাৰ্কছ আছে 30, সেই তাৰে ভিতৰত 33% পাব লাগিব। মানে বেলেগে বেলেগে কি পাব লাগিব 33% পাব লাগিব। কথাটো বুজি পাইছা? একে কথা আৰু 33% পাব লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। তলত আৰু এটা পইণ্ট লিখিছে, ইন HS course curricula the student must have to appear in the 6 subjects. এতিয়া বহুতে সোধে যে 4th সাবজেক্টটো নিদিলে চলিব নেকি, এক্সাম নিদিলে হ'ব নেকি। ইয়াতে লিখিছে যে HSত এক্সামত গোটেইকেইটা এক্সামে দিয়াটো মানে মাষ্ট, 6টা সাবজেক্টৰ এক্সামে দিব লাগিব। And the result will be declared as pass only if the students will secure 33% of the marks aggregate. তো ছাত্ৰ ছাত্ৰীসকলে যদিহে 33% পায়, এগ্ৰিগেট মানে গোটেইখিনি মিলাই যদি 33% পায়, তেতিয়াহে তেওঁলোকে পাছ কৰিব। Only if the students will পিছৰখিনি আছে in spite of the fact that the even if he fails in the one subject. ইয়াতে সো one subject মানে কি কৈছে 4th সাবজেক্টত ফেল হ'লেও কথা নাই, 4th সাবজেক্ট ফেল হ'লেও কথা নাই, বাকি যে 5টা সাবজেক্টত টোটেল কৰি পেলাই সেই টোটেল 33% পাব লাগিব। মানে সেইটোৱে কথাটো একেটাই যে তোমালোকে প্ৰত্যেকটা সাবজেক্টত 33% পাব লাগিব। 4th সাবজেক্টত ফেল হ'লেও কথা নাই, কিন্তু পৰীক্ষাও দিব লাগিব, 4th সাবজেক্টৰ পৰীক্ষাও দিব লাগিব, তাত ফেল হ'লেও কথা নাই। However, passing in English and MIL alternative English is compulsory. ইয়াতে কি কৈছে যে 4th সাবজেক্ট আমি জানোই সেইটো অলৰেডি কথাটো, যে আসামিজ বা ইংলিছ বা অল্টি যি লৈছে আৰু অল্টি বা আসামিজৰ মাজত যি লৈছে আৰু সেইকেইটা সাবজেক্ট কি কৰিব লাগিব তোমালোকে পাছ কৰিবই লাগিব, সেই দুটা MIL আৰু ইংলিছ। তো সেইকেইটা সাবজেক্ট পাছ কৰিব লাগিব। আৰু বাকী যোনটো 4টা থাকিব 4টাৰ ভিতৰত এটাত ফেইল কৰিলেও কথা নাই, কিন্তু বাকী 3টাত মানে টোটেল 5টাত তোমালোকে পাছ কৰিব লাগিব উইথ 33%। কথাটো ক্লিয়াৰ হৈছে নিশ্চয়, বুজি পাইছা? এতিয়া অংকটো কি হ'ব চোৱা, আগৰ মতে কি আছিল 100ৰ ভিতৰত 30 পালে পাছ, আজিকালি কি হ'ব এতিয়া নতুনকৈ 100ৰ ভিতৰত কিমান পাব লাগিব 33 পাব লাগিব। ঠিক তেনেকৈ 90ৰ ভিতৰত পাব লাগিব 27 পাব লাগিছিল আগত, কিন্তু এতিয়া নতুন নিয়মতে কিমান পাব লাগিব 90ৰ ভিতৰত 29.7। তো 29.7 মানে তেওঁলোকে হয়তো এজ এ ৰাউণ্ড ফিগাৰ এটা ধৰিব, ধৰা 30 ধৰিলে আৰু 90ৰ ভিতৰত 30 পাব লাগিব। 80ৰ ভিতৰত কিমান পাব লাগিছিল আগত 24, কিন্তু বৰ্তমান 26.4 পাব লাগিব। ঠিক তেনেকৈ 70 ভিতৰত কিমান পাব লাগিছিল 21 পাব লাগিছিল, কিন্তু
এতিয়া কিবা পাব লাগিব 70 ভিতৰত 23.1 আৰু এইপিনে 50 ভিতৰত পাব লাগিছিল 15 বৰ্তমান পাব লাগিব কিমান 16.5 তো এইখিনি যোনখিনি 0.5ত ধৰা পইণ্টবিলাক ওলাইছে সেইবিলাক কিবা এটা ধৰি পেলাই সিহঁতে কৰিব পাৰোঁ কিবা কম হ'লে সিহঁতে হয়তো ধৰা আনফিগাৰ ধৰি পেলাই মিলাই দিব তো যেনেকৈ ধৰা 90 ভিতৰত 29.7 ওলাই আছে সেইটো ধৰা 30 ধৰিলে আকৌ ধৰা 80 ভিতৰত 26.4 সেইটো 26 ধৰিলে ধৰি লোৱা আকৌ 70 ভিতৰত 23.1 ধৰিছে হয় আৰু তো এইটো 23 ধৰিলে ধৰা আৰু এইপিনে 50 ভিতৰত 16.5 তো সেইটো কিবা এটা ধৰি পেলাই হয়তো 70টো ধৰিব পাৰে বা 16টো ধৰিব পাৰে তেওঁলোকৰ কথা আৰু তো সেইটো ধৰি পেলাই তেওঁলোকে কৰিব এতিয়া এইখিনি আছিলে নতুনকৈ আপডেট তো যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী দিব তো তেওঁলোকৰ বাবে এটা এলাৰ্ট যিসকলে ধৰা মানে যোনসকলে ধৰা লেটাৰ পাম বুলি ভাবিছে বা ভাল ৰিজাল্ট এটা ভাল ডিষ্টিংশ্যন পাম বা ষ্টাৰ পাম তেওঁলোকৰ লগত বাৰু একো কথা নাই কিন্তু যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়াত অলপ মানে অমনোযোগী বা তেওঁলোকে ভাবে যে মই জাষ্ট পাছ কৰিলেও হ'ব বা ছেকেণ্ড ডিভিজন পালেও হ'ব তো তেওঁলোকৰ বাবে এটা মানে এইটো বেয়া খবৰ বেছিকৈ কাৰণ তেওঁলোকে অলপ ভালকৈ পঢ়িব লাগিব আগত 30 পালে পাছ কৰি দিয়ে কিন্তু বৰ্তমান 3 মাৰ্কছ হ'বতে বেছি পাব লাগিব গতিকে অলপ কষ্ট কৰিলে মই ভাবোঁ যে তেতিয়া পাছিং মাৰ্কছৰ কথা চিন্তা কৰিব নালাগে অলপ যদি আমি ভালদৰে পঢ়োঁ আমাৰ এই 3rd ডিভিজনৰ কথা চিন্তাই কৰিব নালাগে বা 2nd ডিভিজনৰ কথা চিন্তাই কৰিব নালাগে তো এইখিনি আছিলে আৰু বেয়া লাগিছে মানে কিহৰ কাৰণে যে চব এক্সপেৰিমেণ্ট তোমালোকৰ ওপৰতে হৈ আছে লাইক আমাৰ ক'লোৱে অলৰেডি যে ক্লাছ 10তো তোমালোকৰ এক্সপেৰিমেণ্ট কৰা হ'ল ক্লাছ 11তো কৰা হ'ল এতিয়া ক্লাছ 12তো হ'বলৈ গৈ আছে তো এইখিনি আছিলে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিমান পাৰা কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰা নাজানে তেওঁলোকে 30 পালেই পাছ বুলি ভাবি আছে এতিয়ালৈকে তো তেওঁলোকক অলপ সজাগ কৰাটো দৰকাৰ তো যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা তো এইখিনি আছিলে আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কি পঢ়িছে